একচুৱেলি মই এটা জনজাগৰণ সভা ইয়াত পাতিছোঁ। ইয়াৰ লোকেল যিবোৰ মানুহ চাওক, ইয়াত কিছু দালাল ৰাজ আছে। কিছু মানুহে এই পাট্টা দিয়াৰ নামত মানুহবিলাক ভয়ত আতংকিত। এইটো টাইমত যদি কোনোবাই গৈ কয় যে মই পাট্টা দিব পাৰিম, মই কেছ কৰিছোঁ, এই কৰিছোঁ, সেই কৰিছোঁ, আপোনালোকে খিয়াৰ প্ৰতি বিঘা প্ৰতি আপোনালোকে আমাক সহায় কৰক, তেনেকুৱা এটা ৰেচিঅ' পৰিছে। 5,000কে পাৰ খিয়াৰত মানে এটা ৰেট পৰিছে, এইটো লোৱাৰ মানে কথা কোৱা হৈছে। গতিকে মই এইবোৰৰ বিৰোধিতা কৰিছোঁ। এই মানুহবিলাকে এই মানে অৰ্ডাৰটো লৈ পাব্লিকৰ মাজত আহি কৈছে আমিতো ৰায় পাই গৈছোঁ, গতিকে আপোনালোকে চান্দা দিয়ক। এই কথা কৈ মানুহৰ পৰা মানে বহুত লাখ লাখ টকা ওলোৱা হৈ গৈছে। মই এইটোৰ বিৰোধিতা কৰিছোঁ যে এইটো আমি হ'বলৈ নিদিওঁ, কাৰণ এনেকুৱা কামটো কোনোদিন হোৱা নাই। আৰু এজন দুজনে দালালি কৰিব আৰু বাকী মানুহবিলাকক হেৰাছমেণ্ট কৰিব, এইটো আমি কেতিয়াও সহ্য নকৰোঁ। সত্তার হল একদম দালাল মানুষ। হি তার কোনো ইনকাম নাই, কোনো ব্যবসা নাই, কোনো কিছু নাই। হি 300 না 400 মানুহৰ পৰা লিষ্ট লোৱা আৰম্ভ কৰিলে যে হি এলটমেণ্ট দিব, পাট্টা দিব, কিন্তু এটাওতো দিব পৰা নাই। হি এজনৰ মানুহৰ পৰা 20,000, 30,000, 50,000, 1 লাখ তেনেকুৱা ল'লে। তেখেতে এই পাট্টা দিব বুলি মানুহৰ পৰা, এই বান্দৰগুনাৰ বহু মানুহ আছে, বিনোদিনী জীবীৰ বহু মানুহ আছে। এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই দালালক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে। সি মাটিৰ দালাল আছে। এইটো যে দালালিটো বন্ধ হ'ব লাগে। পাট্টাটো যিবিলাক যি মানুহে পোৱাৰ কথা পাব লাগে, কিন্তু এই দালালৰ মাফত নহয়। যেনেকুৱা পইচা নিদি পাট্টা পায়, এইটো ব্যৱস্থা কৰি দিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।